অসভ্য তই ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি অতৰাই নাই ইয়াৰ পৰা ইয়াত কমেণ্ট নিদিবি অসভ্য শিল্পী কৃষ্ণমণি নাথৰ খং উঠিল হয় বহুত বেয়াকৈয়ে সেই দৰ্শক ৰূপী অভদ্ৰ ল'ৰাকেইজনক ভালকৈ ধুলে এহেকা মই ক্লিপটো লগাই দিম আপোনালোকে শুনিব কাৰণ বহুতে আজিকালি চিনি নাপায় কৃষ্ণমণি নাথক আৰু কৃষ্ণমণি নাথৰ ইমানেই জনপ্ৰিয় গীত আছে কৃষ্ণমণি নাথে গাই শেষ কৰিব নোৱাৰিব আৰু ৰাইজে শুনিও শেষ কৰিব নোৱাৰিব আৰু কৃষ্ণমণি নাথৰ সেই জনপ্ৰিয় গীতবোৰ আজিও জনপ্ৰিয় হৈ আছে এতিয়া বহাগৰ বতৰ কৃষ্ণমণি নাথে বিহুৰ প্ৰগ্ৰেম কৰি আছে আৰু বিহুৰ প্ৰগ্ৰেম কৰি থাকোঁতেই তেখেতৰ খং উঠিল আৰু মই ক্লিপটো লগাই দিম তেনেকুৱা ধৰণৰ অনুপযুক্ত দৰ্শকক আচলতে কৃষ্ণমণি নাথে তেওঁৰ মঞ্চত বিচৰা নাই তেওঁৰ দৰ্শক হিচাপে বিচৰা নাই এনেকৈ এজন শিল্পীক বা এজন গায়কক অভদ্ৰামী কৰিব নালাগে বুলি কৃষ্ণমণি নাথে বাৰে বাৰে ক'লে মই এতিয়া ক্লিপটো লগাই দিম আপোনালোকে শুনিব কিন্তু তাৰ আগতে গম পাই লওক কৃষ্ণমণি নাথক তেওঁলোকে তলৰ পৰা কৈছিল যে নাযাবা গীতটো গাব লাগে আৰু কৃষ্ণমণি নাথৰ তাতেই খং উঠিল ক'লে যে মই কৃষ্ণমণি নাথৰ গান গাবলৈ ইয়ালৈ আহিছোঁ তহঁতি মোক মাতি আনিছ কৃষ্ণমণি নাথৰ গান গাবৰ কাৰণেহে বেলেগৰ গান গাবলৈ মোক কিয় জোৰ কৰি আছ তহঁতৰ নিজৰ এৰিয়াৰ মানুহ হ'ল বুলিয়ে মই গাম নেকি মোৰ নিজৰ গান শুনিবলৈ তহঁতি মাতিছ মই মোৰ গান গাম এনেকৈ ক'লে আচলতে নাযাবা গীতটো আছিল কাৰ আপোনালোকে খুব ভালকৈ গম পায় কিন্তু তেখেতৰ গীত গাবলৈ কোৱাৰ কাৰণে কৃষ্ণমণি নাথৰ খুব বেছিকৈ খং উঠিলে আৰু লগে লগে তেওঁ গীত গাবলৈ আৰম্ভ কৰিলে গালি পাৰাৰ পিছত মই এতিয়া ক্লিপটো লগাই দিছোঁ আপোনালোকে প্ৰথমতে শুনি লওক তই ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি অতৰাই নাই ইয়াৰ পৰা ইয়াত কমেণ্ট নিদিবি অসভ্য কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে তই আকৌ কি কৈ আছ লাইট জ্বলাই দিয়ক আৰু দুটামান ল'ৰা এইখিনিতে আছে আলটু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত আৰু যদি উল্টা পুল্টা কৈ থাক মই গান নেগাম ইয়াৰ পৰা গুচি যাম কোনে কৈছে নাযাবা গাবলৈ কোনটো ল'ৰা কোনে কৈছে নাযাবা গাবলৈ ফটোমি কৰিব আহিছ ইয়াত মই ইয়াত তহঁতৰ গান গাম মই কৃষ্ণমণি নাথক অলপ ঠাট্টা মস্কৰা কৰোঁ হেৰ' ভাইটি তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন কিমান চনৰ পৰা গান গাইছে 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ তই জন্মই হোৱা নাই চাগে তেতিয়া তোৰ মা বাপেৰে ক'ব এই ৰঙালী বিহুৰে বতৰ হয় এনেকৈ কৃষ্ণমণি নাথে ভালকৈ এহেকা দিলে বাৰুকৈ এহেকা দিলে সেই অভদ্ৰ ল'ৰাকেইজনক যিকেইজনে কৃষ্ণমণি নাথক ষ্টেজৰ তলৰ পৰা ওপৰলৈ চিঞৰি আছিল বেয়াকৈ আৰু এনেধৰণৰ ঘটনা প্ৰায়বোৰ মঞ্চতে দেখা পোৱা যায় কিন্তু শিল্পীসকলে বা গায়কসকলে কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিয়ে কাৰণ পৰিৱেশ বেয়া হৈ যাব পাৰে গতিকে নিদিয়ে কিন্তু এনেকুৱা সাহসী গায়ক বা শিল্পীক আমি দেখি পাবলৈ অলপ কম হয় কিন্তু আজি যিটো ঘটনা আমি দেখি পালোঁ কৃষ্ণমণি নাথে যিটো কৰি দেখালে এইটো উপযুক্ত হৈছে বুলি আমি ভাবিছোঁ সচেতন ৰাইজে